ৰঙিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত সোণেশ্বৰস্থিত অগ্ৰণী শিক্ষা অনুষ্ঠানৰ কেন্দ্ৰবিন্দু পুথিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আজি শতবাৰ্ষিকী উদযাপন হেতুকে বৰ্ষজোৰা কাৰ্যক্ৰমণিকাৰ শুভাৰম্ভণি অনুষ্ঠান অনুষ্ঠিত হয়। দিনজোৰা বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা কাৰ্যসূচীসমূহে ৰাইজৰ মাজত মনোমুগ্ধকৰ পৰিৱেশ গঢ়ি তোলা দেখিবলৈ পোৱা গৈছে। উক্ত অনুষ্ঠানৰ হৈ বিদ্যালয়ৰ অধ্যক্ষ বিপুল কলিতাই সংবাদ মাধ্যমক সম্বোধন কৰি কেইবাটাও মন্তব্য প্ৰকাশ কৰে। শতবৰ্ষ এই শুভাৰম্ভণি অনুষ্ঠানটো আজি উপস্থিত থকা সন্মানীয় আমাৰ বিদ্যালয়ৰ অৱসৰী শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমানৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী তথা শুভাকাংক্ষী ৰাইজক প্ৰথমতে মই সদৌতিক আদৰণি জনাইছোঁ এই অনুষ্ঠানলৈ। এই মহেন্দ্ৰখনত আমাৰ বিদ্যালয়ে 100 বছৰ গঢ়কিলে আৰু এই পবিত্ৰ দিনটোত আমি শুভাৰম্ভণি অনুষ্ঠান দিন আজি এই দিনটোত আৰম্ভণি কৰিছোঁ আৰু ইতিমধ্যে আমাৰ পতাকা উত্তোলন কাৰ্যসূচী হৈ গ'ল। ইয়াৰ পিছতে শ্বহীদ তৰ্পণ আৰু স্মৃতিচাৰণ অনুষ্ঠান এই দুটিও আমি ইতিমধ্যে সমাপন কৰিলোঁ আৰু তাৰপিছতে আমাৰ যি কাৰ্যসূচী আছিল শোভাযাত্ৰা, সাংস্কৃতিক শোভাযাত্ৰা, এই সাংস্কৃতিক শোভাযাত্ৰা বাৰেবৰণীয়া সাংস্কৃতিক সাজ সজ্জা পৰিধানেৰে আমাৰ ছাত্ৰ ছাত্ৰী তথা প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে ভাগ ল'লে। খুব আনন্দময় পৰিৱেশ এটাৰ সৃষ্টি হ'ল। বিভিন্ন প্ৰান্তৰ পৰা আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানত উপস্থিত থাকি এই অনুষ্ঠানৰ সৌষ্ঠৱ বঢ়ালে। আমি আশা ৰাখিছোঁ এই বৰ্ষজোৰা অনুষ্ঠানত ভৱিষ্যতেও আমি বিভিন্নজনৰ পৰা এনেকুৱা ধৰণৰ সহায় সহযোগিতা পাই থাকিম আৰু আমি চিন্তা কৰিছোঁ যে শেষৰ ফালে আমি যি সামৰণি অনুষ্ঠান পাতিম তাত সকলোৰে সহায় সহযোগিতা লাভ কৰিবলৈ আমি সক্ষম হ'ম আৰু সকলো ৰাইজৰ দিহা পৰামৰ্শৰে আমাৰ বিদ্যালয়খনে এক গতি পাবলৈ সক্ষম হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু ইয়াৰ লগতে আমি সংবাদ মাধ্যমক আপোনালোককো আমাৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকেও যাতে আমাৰ এই অনুষ্ঠানৰ বিভিন্ন দিশবোৰ পৰিদৰ্শন কৰি বা চাই চিতি এইখিনি আপোনালোকে অলপ নজৰ দি ৰাখে। ধন্যবাদ। ৰঙিয়াৰ পৰা ৱাছিম আক্ৰমৰ ৰিপৰ্ট, JBP ভাৰত।